অপিনিয়ন নিউজ পৰ্টেলৰ দুবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে মই এই পৰ্টেলৰ সৈতে জড়িত সকলোৰে প্ৰতি অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি এই পৰ্টেলৰ উদ্যোগত আয়োজিত অনুষ্ঠানটিত উপস্থিত থাকি মই যথেষ্ট উপকৃত হ'লোঁ। মই আশা ৰাখিছোঁ যে জনসাধাৰণৰ স্বাৰ্থত ভাৰতীয় সংবিধান আৰু গণতন্ত্ৰৰ স্বাৰ্থত এই পৰ্টেলে যথেষ্ট কষ্ট কৰি হ'লেও জনসাধাৰণৰ স্বাৰ্থজড়িত প্ৰশ্নবিলাক এই পৰ্টেলৰ জৰিয়তে জনসাধাৰণৰ সন্মুখলৈ আগবঢ়াই দিব আৰু আমাৰ গণতান্ত্ৰিক ব্যৱস্থাটো সাংবিধানিক ব্যৱস্থাটো শক্তিশালী কৰি তুলিবৰ কাৰণে পাৰ্যমানে চেষ্টা কৰিব। এই পৰ্টেলে যি কষ্ট আৰু ত্যাগৰ জৰিয়তে আৰু এই পৰ্টেলৰ জৰিয়তে সৈতে জড়িত ব্যক্তিসকলৰ নিস্বাৰ্থ সহায়ৰ জৰিয়তে যি ধৰণে এনেকুৱা এটা গণতান্ত্ৰিক উদ্যম গ্ৰহণ কৰিছে, মই ভাবিছোঁ এইটো আমাৰ কাৰণে এটা আশাৰ বতৰা আৰু এই আশাৰ বতৰাই আমাৰ গণতান্ত্ৰিক ব্যৱস্থাটো জীয়াই ৰখাত সহায় কৰক। এই আশাৰে পুনৰবাৰ অভিনন্দন জনালোঁ।